বৃষ ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰলৈকে আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব, কি সুযোগ সুবিধা লাভ হ'ব আৰু কি সমস্যা আহিব। এই মাহত আপোনালোকে পাব দুটা ৰাজযোগ। ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। আহক তেনেহ'লে বেছি দেৰি নকৰি আমি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। নৱেম্বৰ মাহটো বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে মিশ্ৰিত ফলদায়ক বুলি ক'ব পৰা যায়। কিছুমান পৰিমাণে আপোনালোকৰ দুৰ্বল হোৱাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে অকণমান সাৱধানতাও এই মাহত অৱলম্বন কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ কেৰিয়াৰৰ স্থিতি ভাল হৈ থাকিব আৰু এই মাহটো আপোনালোকৰ কেৰিয়াৰৰ কাৰণে লাভদায়ক বুলিও ক'ব পৰা যায়। লগতে বৃহস্পতি নক্ষত্ৰ আপোনালোকৰ ওপৰত থাকিব আৰু শনিৰ পঞ্চম দশত থাকিব আপোনালোকৰ ওপৰত, যাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব। যথেষ্ট পৰিমাণে অনুকূল ফলপ্ৰাপ্তি লাভ কৰিব পাৰিব আপোনালোকে। এই পৰিস্থিতি যদিও হ'ব, কিছুমান ক্ষেত্ৰত আপোনালোকৰ বাধা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে বা কোনো ঘৰৰ মানুহে আপোনালোকক সেই কৰ্মত বাধা দিয়াৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত ভাল ফল প্ৰাপ্তিৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰৰ লগত জড়িত লোকসকলে আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। বিসংগতা আহিলেও কিছুমান আপোনালোকে চিন্তিত নোহোৱাটোৱেই মংগলময় বুলি ক'ব পৰা যায়। লগতে চাকৰিৰ লগত জড়িত লোকসকলে কিছু সাৱধানতা অৱলম্বন কৰিব। কৰ্মব্যস্ততা বৃদ্ধি পাব পাৰে বা কোনো লোকে আপোনাক বিপথে পৰিচালিত কৰিবলৈও চেষ্টা কৰিব পাৰে। শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এই মাহটো আপোনালোকৰ মধ্যম হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যায়। ভালদৰে আপোনালোকে কষ্ট কৰিব লাগিব এই মাহত, তাৰ পৰা আপোনালোকে আৰু অধিক ফল লাভ কৰিবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ কিছুমান কামত যোগদান কৰাৰ ফলত আপোনালোকৰ কিছুমান দুৰ্বল ফলাফল অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই মাহটো আপোনালোকৰ প্ৰথম ভাগটো বেছি ভাল দেখিবলৈ পোৱা যায়, কিন্তু পিছৰ ভাগলৈ কিছু দুৰ্বল অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকৰ মিশ্ৰিত ফল লাভৰ যোগ দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সদস্যসকলৰ লগত যুক্তিতৰ্ক যাতে নালাগে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব। বিশেষকৈ ভাই ভনীৰ সৈতে কথা বতৰা পাতোতে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ঘৰুৱা ক্ষেত্ৰত যাতে হাই কাজিয়া সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। ঘৰ গৃহস্থীৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী। প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰথমতেই ক'ব লাগিব প্ৰেমৰ কথা। প্ৰেমৰ কাৰণে আপোনালোকৰ ইমান বেয়া দেখিবলৈ পোৱা নাযায়, কাৰণ শুক্ল গ্ৰহৰ স্থিতি আপোনালোকৰ লগত ইমান ভাল দেখিবলৈ পোৱা নাযাব। সেই গতিকে প্ৰেমত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযায়, কিন্তু পুৰণি প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভয় থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেয়েহে প্ৰেমৰ ক্ষেত্ৰত মৰ্যাদাপূৰ্ণ আচৰণ আপোনালোকে ব্যৱহাৰ কৰাটো দৰকাৰ। বিবাহ আদিৰ কাৰণে আগভাগ লৈ থকা লোকসকলৰ কাৰণে এই সময়খিনি আপোনালোকৰ কাৰণে মধ্যম দেখিবলৈ পোৱা যায়। বৈবাহিক জীৱনৰ ক্ষেত্ৰত এই নৱেম্বৰ মাহটো আপোনালোকৰ মধ্যম বা মজলীয়া হিচাপে পাৰ হোৱা দেখিবলৈ পাব। অৰ্থৰ দিশৰ পৰা চাবলৈ গ'লে স্বামী আপোনালোকৰ বৃহস্পতি হৈ থাকিব, যাৰ ফলত আপোনালোকৰ উচ্চ অৱস্থা দেখিবলৈ পোৱা যাব। লগতে বৃহস্পতি স্বামী থকাৰ ফলত আপোনালোকৰ লাভ বৃদ্ধিৰো যোগ দেখিবলৈ পোৱা যায়। তাৰোপৰি কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত শনিৰ শুভদৃষ্টি আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত আপোনালোকৰ স্থিতি ভাল হৈ পৰিব আৰু ভাল সংকেত অহাৰ যোগ আপোনালোকৰ ঘৰলৈ দেখিবলৈ পোৱা যায়। সহজ ভাষাত ক'বলৈ হ'লে উপাৰ্জনৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো যথেষ্ট ভাল হ'ব, কিন্তু সংযম ক্ষেত্ৰত আপোনালোকে কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই নৱেম্বৰ মাহটো কিছু দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। সেই গতিকে স্বাস্থ্যৰ প্ৰতি খুব সাৱধানতা অৱলম্বন কৰিব। আঘাতপ্ৰাপ্ত মূৰৰ বিষ, জ্বৰ আদি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। বিশেষকৈ খেল ধেমালি কৰা লোকসকলে স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব। তেওঁলোকে মূৰত বা ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। খোৱা বোৱাৰ ক্ষেত্ৰতো অকণমান স্বাস্থ্য ভালে ৰাখিবলৈ চেষ্টা কৰাটো আপোনালোকৰ কাৰণে জৰুৰী বা দৰকাৰ বুলি ক'ব পৰা যায়। ঘৰত যদি কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত আপোনালোকে কৰিব বিচাৰে, তেনে ক্ষেত্ৰত এই মাহটো আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকৰ একো অসুবিধা নহ'ব, বৰঞ্চ আপোনালোকৰ সুপ্ৰভাৱ পৰিবলৈ ধৰিব ঘৰত।
প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পাব। প্ৰেম বিবাহৰ যোগ কিন্তু দেখিবলৈ পোৱা যাব পাৰে। ধৰ্মীয় অনুষ্ঠানত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। এই মাহত আপোনালোকে কিছুমান গুৰুত্বপূৰ্ণ কামৰ লগত সংযোগ হৈ আনন্দিত অনুভৱ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। অংশীদাৰী কামত আপোনালোকে নতুনকৈ বিনিয়োগ কৰিব বিচাৰিলে কৰিব পাৰিব। ধন লাভ হ'ব আপোনালোকৰ আৰু বহু ভালদৰে এই মাহটো পাৰ কৰিব পাৰিব। পাৰিবাৰিক জীৱনত বিভিন্ন সমস্যাই গা কৰি উঠিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পাৰিবাৰিক দায়িত্ব অৱহেলা কৰাৰ ফলত আপোনালোকৰ বহু বেয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে পাৰিবাৰিক ক্ষেত্ৰত কিবা দায়িত্ব থাকিলে সেই দায়িত্ব কেতিয়াও আপোনালোকে এই মাহত অৱহেলা নকৰিব। আপুনি জীৱনত সঁচা প্ৰেমৰ অনুভৱ কৰিব পাৰিব। অধিক চিন্তা নকৰিব। প্ৰত্যেক বস্তুৰে সময় লৈ আপোনালোকে চিন্তা কৰিবলৈ চেষ্টা কৰিব, কিন্তু অধিক আপোনালোকে চিন্তা নকৰিব। এইবাবে আপোনালোকে কিছুমান ক্ষেত্ৰত কাৰোবাৰ সহায় ল'বলগীয়াও হ'ব পাৰে। ব্যৱসায়িক বাণিজ্য বা অংশীদাৰী ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো বিশেষ ইমান বেয়া দেখিবলৈ পোৱা নাযাব। অফিচ কছাৰীৰ লগত জড়িত হৈ থকা লোকসকলে মন পচন্দৰ কাম বিচাৰি পাবলৈ সক্ষম হ'ব। ফলস্বৰূপে মনৰ সকলো আশা পূৰ্ণ হৈ পৰিব আৰু মনত শান্তিপূৰ্ণ ভাৱ বিৰাজ হ'ব। বিয়াৰ অলপ কথা ঘৰত আলোচনা কৰিব বিচাৰিলে আপোনালোকে নিঃসন্দেহে আলোচনা কৰিব পাৰিব, বা ঘৰত যদি কোনোবা বিবাহ প্ৰাৰ্থী আছে বা বিবাহৰ সদস্য আছে তেওঁলোকৰ কথা আপোনালোকে সুন্দৰভাৱে আলোচনা কৰি চাব পাৰে এই মাহত। এই মাহটো আপোনালোকৰ শান্তিপূৰ্ণভাৱে পাৰ হ'ব আৰু নিজকে অলপ সংযম কৰি ৰাখিবলৈও চেষ্টা কৰিব লাগিব, কাৰণ আপোনালোকে লোৱা কিছুমান ভুল সিদ্ধান্তৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব। নতুন এটা আৰ্থিক সুযোগ লাভ কৰিবলৈ আপোনালোক সক্ষম হ'ব। কোনোবা নিৰ্ণয় কৰাৰ আগত আপোনালোকে বা যিকোনো কাম নিৰ্ণয় কৰাৰ আগত ভাল নে বেয়া সেই কামটোৰ বিষয়ে ভালদৰে গুৰুত্বভাৱে আলোচনা কৰিবলৈ আপোনালোকে চেষ্টা কৰিব বা ভালদৰে চিন্তা কৰিব। পৰিয়ালৰ স্থিতি আপোনালোকৰ আগতকৈ ভাল হৈ পৰিব। সৰু সুৰা কাজিয়াৰ পৰাই যাতে ডাঙৰ কাজিয়া সৃষ্টি নহয় তাৰ প্ৰতিও আপোনালোকে কিছু ক্ষেত্ৰত লক্ষ্য ৰাখিব লাগিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে মধ্যম ফলাফলৰ যোগ দেখিবলৈ পোৱা যাব। আপুনি ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ কৰিব পাৰিব। ভ্ৰমণৰ ফলত আপোনালোকৰ ঘৰলৈ দ্ৰব্য লাভ হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। উচ্চ আকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। মানুহৰ লগত মিলি চলিবলৈ আপোনালোকে চেষ্টা কৰিব। কাৰোকে কঠোৰ বাক্য ব্যৱহাৰ কৰাটো এই মাহত উচিত নহ'ব। নতুন কিবা সম্পৰ্ক আপোনালোকৰ জীৱনলৈ আহিব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ যথেষ্ট পৰিমাণে উন্নতিৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ কাৰণে এই মাহটো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়, কিন্তু পুৰণি প্ৰেমৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰি চলাটো দৰকাৰ বুলি ক'ব পৰা যায়। এই নৱেম্বৰ মাহটোত বৃষ ৰাশি জাতক জাতিকাসকলৰ শুভ সংখ্যা হ'ব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান লক্ষ্য ৰাখিব লাগিব, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। ধন সম্পত্তিৰ উপাৰ্জনৰ বাট মুকলি হ'ব বা ধন সম্পত্তি অহাৰ বাট মুকলি হৈ পৰিব। পৰিয়ালবৰ্গৰ লগত ইমান সমস্যা নাপাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম বুলি ক'ব পৰা যায়। চাকৰিৰ স্থিতি আপোনালোকৰ অনুকূল হৈ পৰিব, লগতে চাকৰিত পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে আৰু বিয়া বাৰুৰ কাৰণে আলোচনা কৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।